মই ঘৰলৈ যোৱাত নাই। ঘৰৰ পৰা তুমিহে মোক উলিয়াই দিছিলা, বেগ চেগ দলিয়াই একেবাৰে বাহিৰত পেলাই দিছিলা নহয়, ঘৰলৈ নাহিবি বুলি কৈ। এতিয়া আকৌ কিয়নো ঘৰলৈ মাতিব লাগিছে? মই এতিয়া ঘৰলৈ যোৱাটো নাই। জানো নহয়, তুমি মোক ঘৰলৈ মাতিবলৈ বুলি মতা নাই। একচুৱেলি তুমি সেই ৰাজীৱৰ মাকৰ কথা ৰাখিব লাগিব যে, সেইটো কাৰণে তুমি মই এতিয়া ঘৰলৈ মাতিব লৈছা, যাতে ৰাজীৱৰ মাকৰ লগত মোক লগ কৰাই দিব পাৰা। কিন্তু ময়ো যোৱাত নাই একো ঘৰলৈ। তুমি মাতিলা বুলিয়ে মই যাবলৈ নাই নহয়। যেতিয়াই মন যাব উলিয়াই দিবা, যেতিয়াই মন যাব মাতি দিবা। মই আৰু কি বুলি ভাবিছা তুমি? তই বাৰু কেলে কথাবোৰ বুজি নাপাওঁ জলি? তোক মই ভালৰ কাৰণেহে কৈছোঁ। আৰু ল'ৰাটো বোলে বেয়া, তই চিনিও নাপাওঁ, তোৰ লগত বোলে একো নাছিলে, তেতিয়াও বেলেগ কথা। তই যিটো বিচাৰিছিলি তাকেতো কৰিবলৈ গৈছোঁ। এতিয়ানো তোৰ কি আপত্তি? আৰু মইতো কিবা এষাৰ কৈ ঘৰৰ পৰা বাৰু ওলাই যাবলৈ ক'লোঁ, সেইবুলি আৰু তই একেবাৰে ঘৰৰ পৰা ওলাই গৈ ঘৰলৈ নাহিবিনে? এতিয়া তই সোনকালে ঘৰলৈ আহি দিবি। আজি বাৰু নালাগে, কাইলৈ ৰাতিপুৱাতে গুচি আহিবি। নাই মা, মই ক'লোঁ নহয় তোমাক, মই আৰু ঘৰলৈ যোৱাত নাই। তুমি মোক সিদিনা বহুত দুখ দিলা। বেলেগৰ কাৰণে তুমি নিজৰ ছোৱালীজনী তেনেকৈ ঘৰৰ পৰা ওলাই যাবলৈ ক'লা। কাপোৰ চাপোৰ ভৰাই বেগ চেগ বাহিৰত পেলাই দিলা। মইহে জানো মোৰ কিমান বেয়া লাগিছিলে সেইদিনা। বেলেগৰ কাৰণে তুমি মোৰ লগত তেনেকুৱা কৰিছা। এতিয়া তুমি ঘৰলৈ মাতিলা বুলিয়ে মই যাবলৈ নাই নহয়। মই নাযাওঁ ঘৰলৈ। মই যেতিয়া মন যাব নিজৰ মতে যাম। কিন্তু তুমি মাতিছা বুলিয়ে মই ঘৰলৈ লৰ মাৰি যাবলৈ নাই। মই য'তেই থাকোঁ জুলি, তুমি মোৰ চিন্তা কৰিব দৰকাৰ নাই। আৰু ইমান খঙত পাতিছ যে, কি হ'লনো? আকৌ কোনোবাই কিবা ক'লে নেকি তোক? চাওঁ দে কোন হয়, মই কথা পাতোঁ। তোক কোনোবাই যেতিয়াই মন যায় তেতিয়াই কিবা কিবি কৈ থাকিব। আজি মই ভালকৈ দি আছোঁ, ফোনটো মোক দে। এই নহয় অ' পিহু, মায়ে ফোন কৰিছিলে। মোক এতিয়া ঘৰলৈ মাতিছে আকৌ, কাইলৈ ৰাতিপুৱাতে ঘৰলৈ গুচি যাবলৈ কৈছে। এতিয়া বৰ ঘৰলৈ মোক মাতিবলৈ মনত পৰিলে। আজি ইমান দিনে যে মই ঘৰৰ পৰা বাহিৰত আছোঁ, ক'ত আছোঁ, কেনেকৈ আছোঁ, কি খাইছোঁ নাই খোৱা, এবাৰো খবৰ এটা নল'লে মানে। এনেকুৱা ফিল হৈছে যেন মোৰ নিজৰ মা নহয় মাহী মাহে হয়। প্ৰথমতে কেতিয়াও মোৰ এনেকুৱা ফিল হোৱা নাছিলে, কিন্তু এইবাৰ মানে মোৰ সঁচাকৈ বহুত বেছি বেয়া লাগিছে। আৰু মই জানো মায়ে জানি বুজি এইবোৰ কৰি থকা নাই। আচল মেইন মানে যোন দুখী সিহঁতৰ এই ৰাজীৱৰ মাক হয়। সিহঁতে কি কৰিলে আৰু কিবাটো ক'লা যদি কৰিছে, যিটো কাৰণে মায়ে এতিয়া মোক ছাপৰ্ট নকৰি সিহঁতৰ ফলীয়া হৈ গৈছে। অঁ, মায়ে ফোন কৰিছিলে। তাকেই জলি, আণ্টি কি হ'ল ময়ো সঁচাকৈ ধৰিব পৰা নাই। তোক ইমান বেছি মৰম কৰে আণ্টিয়ে, তই যি বিচাৰ বা যিটো কওঁ তোক সদায় ছাপৰ্ট কৰে। কিন্তু এইবাৰ কি হ'ল সঁচাকৈ মই একোৱে বুজি নাপাইছোঁ। বাৰু তই পিছে এতিয়া কি কৰিম বুলি ভাবিছ? আণ্টিয়ে তোক ঘৰলৈ মাতিছে যেতিয়া তই ঘৰলৈ গুচি যা নহ'লে। আকৌ নাভাবি যে মই ইয়াত থকাৰ কাৰণে আমনি পাইছোঁ সেইকাৰণে তোক যাবলৈ কৈছোঁ। তোৰ কথা তই যাওঁ নাযাওঁ, কিন্তু সদায়নো আৰু এনেকৈ কিমান ঘৰখনৰ পৰা আঁতৰি থাকিবি? অঁ বিহু, সেইটোতো তই ঠিকেই কৈছ। মই সদায়তো এনেকৈ ঘৰৰ পৰা আঁতৰি থাকিব নোৱাৰোঁ। তোৰ ঘৰটোনো খুব ধৰি লওঁ এমাহ দুমাহ থাকিলোঁ, তাৰপিছত আৰু বেছি দিন থাকিলেও আণ্টি হ'লেও কি ভাবিব? আৰু মোৰো ভাল নালাগিব নহয় এনেকৈ লোকৰ ঘৰত সদায় থাকিবলৈ। ঘৰলৈতো যাবই লাগিব। কিন্তু কাইলৈ মাতিছে বুলি কাইলৈ নাযাওঁ। ইমান আৰু তেওঁ মাতিছে বুলি দৌৰি যাবলৈ নাই নহয়। যেতিয়া মন যাব ঘৰৰ পৰা উলিয়াই দিব, আৰু যেতিয়াই মন যাব মাতি দিলে বুলি মই দৌৰি গুচি যাম। মোৰ যেতিয়া মন যাব মই তেতিয়া যাম বুলি কৈছোঁ। গতিকে কাইলৈ নাযাওঁ। হ'ব দে জুলি, তই যদি কাইলৈ নাযাওঁ বুলি ভাবিছ তেতিয়াহ'লে নালাগে যাবলৈ। এনেও তই ইয়াত থকাৰ পৰা মোৰ ইমান বেছি মানে ভাল লাগিছে। নহ'লে আনকালে সদায় অকলশৰীয়া ফিল হয়। কোনো নাই যে, কাৰো লগত কথা পাতিবলৈও নাথাকে, কিবা এটা শ্বেয়াৰ কৰোঁ বুলি ক'লেও কোনো নাথাকে। মাতো নিজৰ কামতে বিজি থাকে, মোকতো টাইমেই নিদিয়ে। গতিকে তই থকাৰ পৰা অলপ মানে ভাল লাগিছে আৰু। তই গুচি গ'লে বেয়াই লাগিব। বাৰু হ'ব দে, এতিয়া শুই যাওঁ ন, কাইলৈ আমাৰ দুইজনৰে কাম আছে নহয় বহুতখিনি। ব'ল শুই যাওঁ। বাইদেউ, এতিয়া আপুনি এইখিনি কি কৰিম বুলি ভাবিছে? কাষ্টমাৰবোৰ যে কেনেকুৱা থাকে, ইমানখিনি বস্তু অৰ্ডাৰ দিব আৰু এডভান্স কিবা এটা দি থৈ দিব, আমি ভাবোঁ নিবলৈ আহিব। এতিয়া ইমানখিনি বস্তু ৱেষ্ট হৈ গ'ল নহয়। এইখিনি আমি বিক্ৰীও কৰিব নোৱাৰিম, কাৰণ কালিয়ে বনোৱা নহয়। আকৌ কালি বনোৱা বস্তু বিক্ৰী কৰিবলৈও বেয়া লাগে, যদি গৰম তাতে গোন্ধ চোন্ধ পালে মানে বেয়া হৈ যাব। ইমানখিনি বস্তু এতিয়া পেলাবলৈও বেয়া লাগিছে। কি কৰোঁ জানো এতিয়া? আচ্ছা পম্পী, তোমালোকৰ ঘৰৰ ফালে এনেকুৱা সৰু ল'ৰা ছোৱালী আছে নেকি? এইখিনিতো কালি ৰাতি বনালেও এতিয়াতো বৰ্তমান ভাল হৈ আছে। পিছত বিক্ৰী কৰিবলৈ দেৰি হৈ যাব যে, তেতিয়া বেয়া হৈ যাব। কিন্তু গতিকে যদি সৰু ল'ৰা ছোৱালী বেছিকৈ আছে তেতিয়াহ'লে আমি এইখিনি পেলাই নিদি পিনে সিহঁতক খাবলৈ দি দিব পাৰিম। নহ'লে এনেই পেলাই দিবলৈও বেয়া লাগিব নহয়। মইতো বেলেগ আৰু একো উপায় ভাবি পোৱা নাই। নেক্সট টাইম এইটো কাষ্টমাৰে অৰ্ডাৰ কৰিলে যে মই ফুল পে'মেণ্ট ল'ম, তাৰপিছতহে মই সিহঁতৰে অৰ্ডাৰ একচেপ্ট কৰিম। নহ'লে একো বনাবলৈ নাই। এনেকুৱা এটলিষ্ট কৰিব নালাগে, ইমান কষ্ট কৰি বনোৱা হয়। অকল কষ্টই নহয় ন, বস্তুবোৰতো নষ্ট হয়। তাকেই জুলি বাইদেউ, আপুনি ঠিকেই কৈছে। এতিয়া ইমানবোৰ বস্তু পেলাই দিবলৈও গাত লাগি যাব নহয়, ইমান দামী দামী বস্তু। আমাৰ ঘৰৰ ফালে আছে বাৰু সৰু ল'ৰা ছোৱালী, যদি আপুনি দিম বুলি ভাবিছে তেতিয়াহ'লে তালৈকে দি আহিব লাগে। নহ'লে বেয়া হৈ গ'লে এনেই পেলাইহে দিব লাগিব। জুলি, জুলি ক'ত
ক'ত আছ? এইফালে আছোন। তোক মই আজি ঘৰলৈ যাবলৈ কৈছিলোঁ, তই ঘৰলৈও নগলি। আছনে বেকাৰী? আছ যদি এইফালে বাইদেউ কোন আহিছেনো? আপোনাক ইমান চিঞৰি চিঞৰি মাতি আছে যে। কোনোবা কাষ্টমাৰ হয় নেকি বাৰু? নাই পম্পী, কাষ্টমাৰ নহয়, মোৰ মা আহিছে ইয়ালৈ। আচ্ছা পম্পী, তুমি এটা কাম কৰা, তুমি তোমালোকৰ ফালে যদি কাৰোবাৰ ফোন কৰি মাতিব পাৰা মাতি দিয়া, আৰু এই গোটেইখিনি কেক পেষ্ট্ৰি যিমান যি আছে দি পঠাবা। সৰু ল'ৰা ছোৱালীবোৰক দি দিবলৈ ক'বা দেই। মই নিজে যাবলৈ টাইম নহ'ব, আৰু তুমিও যাবলৈ প্ৰব্লেম হৈ যাব। গতিকে তুমি ফোন কৰি কাৰোবাক মাতি দিয়া, মানে যাক বিশ্বাস কৰিব পাৰি আৰু। মই মা কি কাৰণে আহিছে, মাৰ লগত কথা পাতি লওঁগৈ। কি হ'ল মা, ইয়ালৈ কিয় আহিলা? আৰু আহিছে ইমান মৰ্চৰ টানি আছে যে, কি হ'ল কোৱা, কি কাম আছে মোৰ লগত? জুলি, তই মোক এনেকৈ ইমান খঙত কথা কৈছ যে? কেলে, তোক খালি ৰাতি মই ফোন কৰা নাছিলোঁ জানো ঘৰলৈ যাবৰ কাৰণে? তই তথাপিও ঘৰলৈ নগ'লি। সেইবুলি মই ইয়ালৈকে গুচি আহিলোঁ। মোৰ চিন্তা লাগিল আকৌ, ঘৰলৈ মতাৰ পিছতো তই নাই যোৱা। সেইকাৰণে ভাবিলোঁ ক'ত আছোঁ সেইটোতো নাজানো, বেকেৰীতে লগ পাম বুলি ইয়ালৈ গুচি আহিলোঁ। আৰু তই ইমান খঙত কৈছ যে, তই খঙত নকৈ আৰু কেনেকৈ ক'ব লাগে তোমাক? তুমি মাতিলা বুলিয়ে মই ঘৰলৈ যাম বুলি ভাবি লৈছা কেনেকৈ? তোমাৰ যেতিয়াই মন যাব তেতিয়াই মোক ঘৰৰ পৰা ওলাই যাবলৈ ক'বা, যেতিয়াই মন যাব ঘৰলৈ মাতি নিবা। সেইটো কেনেকুৱা কথা আকৌ? মোৰ নিজৰো কাম থাকে, নিজৰো কিবা এটা আছে। তুমি তেনেকৈ আৰু মোৰ লগত কৰি থাকিলে নহ'ব নহয়। আগতে কৰা নাছিলা, কিন্তু আজিকালি কি হৈছে নাজানো, তুমি একেবাৰে মোক দেখিব নোৱাৰা হৈছা। এতিয়া আকৌ ঘৰলৈ মাতিবলৈ আহিছা, তাত বা কি কাৰণ লুকাই আছে তুমিহে জানিবা, মই কেনেকৈ জানিম? মই কিন্তু ঘৰলৈ যোৱা নাই দেই, আগতে কৈ দিছোঁ। তুমি ইয়ালৈ আহিও একো লাভ নহ'ব, গতিকে ঘৰলৈ গুচি যোৱা তুমি। জুলি, তোৰ নিজৰ মাকজনীক বাৰু এনেকৈ ক'বলৈ তোৰ বেয়া লগা নাইনে? মই বাৰু কি কাৰণত তোক ইয়ালৈ মাতিবলৈ আহিম ঘৰলৈ যাবলৈ বুলি? নিজৰ ঘৰলৈ আৰু তোক বুদ্ধি কৰি মাতিমনে? তই যে আৰু কথাবোৰ ভাব দেই, তই এনেকৈ কৰি বুলি ভবাই নাছিলোঁ। তই ঘৰত নথকাৰ কাৰণে এইকেইদিন মোৰ কিমান মনটো বেয়া লাগি আছে। অকলে না খাবলৈ মন গৈছে, না টোপনি আহিছে। তইতো ফোন এটাও কৰা নাই ঘৰলৈ, বোলে মা কেনেকৈ আছে, কি আছে। এতিয়া আকৌ মইতো ইয়ালৈ বুলি আহিছোঁ নিবলৈ, তাৰপিছতো তই মোক ইয়াৰ পৰা গুচি যাবলৈ কৈছ যে। হ'ব মা, হ'ব। তোমাৰ কিমান বেয়া লাগিছে, কিমান টোপনি ক্ষতি হৈছে, সেয়া মই ভালকৈ জানো। কেইদিনমানৰ পৰা দেখিছোঁ তুমি মোক দেখিবই নোৱাৰা, আৰু এতিয়া মই ঘৰত নথকাৰ কাৰণে তোমাৰ মন বেয়া লাগিছে বুলি কৈছা। এতিয়া মন বেয়া কৰি কি লাভ? যেতিয়া ঘৰৰ পৰা মোক সেই বেগ চেগ তুলিয়ে ঘৰৰ পৰা ওলাই যাবলৈ কৈছিলা, তেতিয়া তোমাৰ বেয়া নালাগিল? তেতিয়া মোৰ কিমান দুখ লাগিছিলে মইহে জানো। আজিলৈকে তুমি মোৰ লগত এনেকুৱা একো কৰা নাই, কিন্তু যেতিয়াৰ পৰা এই মানুহজনী আমাৰ ঘৰলৈ গ'ল, তেতিয়াৰ পৰা তোমাৰ ওপৰত কি কলা যাদু কৰিলে নাজানো, তুমিতো মোক দেখিব নোৱাৰাই হৈ থাকিলা, আৰু এতিয়া ঘৰলৈ মাতিছা। নাযাওঁ মই ঘৰলৈ, তোমাৰ ঘৰলৈ যাব আছে গৈ থাকা, মোৰ বহুত কাম আছে। হ'ব দে, তই যদি মোৰ কথা তেনেকেই ভাবিছ যে মই কিবা কাৰণ লৈ আহিছোঁ, তেতিয়াহ'লে নালাগে যাবলৈ। যেতিয়া মন যাব তেতিয়া নিজেই যাবি ঘৰলৈ। আৰু তই যে কৈছ মোক কলা যাদু কৰিছে বুলি, সেইবোৰ অন্ধবিশ্বাসৰ কথা তই এনেই মূৰটোত সোমাই নল'বি, বুজিলি? এইবোৰ যি টি বকি নাথাকিবি, তেওঁলোকে শুনিলে কি বুলি ভাবিব। হ'ব দে, তই নিজৰ কাম কৰ, মই যাওঁ ঘৰলৈ। পাৰিলে মানে ঘৰলৈ যাবি আজি।